আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ পঞ্চায়ত ইলেকশ্যন ঘোষণা কৰিছে আৰু হোজাই জিলাখন দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত আমাৰ পৰিছোঁ। ইতিমধ্যে যোৱা নটিফিকেশ্যন 3 তাৰিখে আমি কৰিলোঁ। নটিফিকেশ্যনৰ পিছৰ পৰাই নমিনেশ্যন প্ৰচেছটো আৰম্ভ হৈ গৈছে। অহা 11 তাৰিখৰ শেষ নমিনেশ্যনৰ আমাৰ লাষ্ট ডেট হিচাপে ধৰা হৈছে। 12 তাৰিখটো আমাৰ স্ক্ৰুটিনি হ'ব আৰু 17 তাৰিখে লাষ্ট আমাৰ উইথড্ৰলৰ তাৰিখ। আৰু ইয়াৰ পিছত 7 তাৰিখে 4:30টাৰ পৰা 4:30টাৰ ভিতৰত আমাৰ পলিং ষ্টেচনত আমাৰ ভোট গ্ৰহণ হ'ব। আমাৰ জিলাখনত টোটেল 680 আমাৰ সদস্যৰ আমাৰ সমষ্টি আছে, অৰ্থাৎ 68খন আমাৰ পঞ্চায়ত আছে আৰু তাত 774টা আমাৰ পলিং ষ্টেচন আছে। আৰু এই গোটেই পলিং ষ্টেচন গোটেই প্ৰচেছটো আমাৰ কমপ্লিট কৰিবলৈ যাওঁতে প্ৰায় 4,000তকৈ আমাৰ অধিক আমি কৰ্মচাৰী আমি নিয়োগ কৰিম, যিটো প্ৰিজাইডিং অফিচাৰ, পলিং অফিচাৰ আৰু আপোনাৰ আমাৰ ছেক্টৰ অফিচাৰ, জনেল অফিচাৰ, অন্যান্য চেলবিলাকত। আৰু আমাৰ টোটেল আমাৰ জিলা পৰিষদৰ ক্ষেত্ৰত আমাৰ 12টা জিলা পৰিষদ সমষ্টি আছে, আঞ্চলিক পঞ্চায়ত 5টা আৰু গাঁও পঞ্চায়ত আমাৰ 680টা সমষ্টি আছে। আৰু এতিয়ালৈকে প্ৰস্তুতিৰ সংক্ৰান্তত আমি এটাই জনাব বিচাৰিছোঁ, আমাৰ সকলো চেলবিলাক গঠন কৰা হৈ গৈছে আৰু নমিনেশ্যনৰ কাৰণে আমি গাঁও পঞ্চায়তৰ যিসকল মেম্বাৰ আমি 5টা ব্লকতে আমি নিৰ্ধাৰণ কৰি দিয়া আছে, তেওঁলোকে তাত গ্ৰহণ কৰিব। আৰু জিলা পৰিষদৰ আঞ্চলিক পঞ্চায়ত উপায়ুক্তৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আৰু লামডিঙৰ কাৰণে সমজিলা আয়ুক্তৰ কাৰ্যালয়ত তেওঁলোকে গ্ৰহণ কৰিব। আৰু এই গোটেই এণ্টাৰ প্ৰচেছটোত জেনেৰেলি আমাৰ যিটো অফিচিয়েল বন্ধ থাকিব হলিডে, তাত আমি নলওঁ। তাত অফিচিয়েল হলিডে হৈছে দেওবাৰ বা NI এক্টৰ আণ্ডাৰত যদি কিবা হলিডে এনাউন্স কৰা হয় তাত নহ'ব। বাকী ছেকেণ্ড ছেটাৰডে, ফ'ৰ্থ ছেটাৰডে পৰিও যায়, তাক ৱৰ্কিং ডে হিচাপে লৈ পেলাই আমি নমিনেশ্যন আমাৰ লোৱা হ'ব। আৰু অন্য ছিকিউৰিটিৰ ক্ষেত্ৰত ইতিমধ্যে আমি কথা বতৰা পাতিছোঁ। বিভিন্ন দল সংগঠনবিলাকে য'ত মিটিং কৰিব, ষ্ট্ৰীট কৰ্ণাৰ যদি মিটিং হয়, সৰু মিটিং হয়, চাৰ্কল অফিচাৰ আৰু আমাৰ OC সকলে তাৰ পৰা পাৰ্মিশ্যন দিব। তাতকৈ যদি ডাঙৰ হয় তেতিয়াহ'লে SPৰ পৰা ৰিকমেণ্ডেশ্যন অহাৰ পিছত আমি জিলা কাৰ্যালয়ৰ পৰা তেওঁলোকক আমি অনুমতি দিয়াৰ ব্যৱস্থা কৰিম। নমিনেশ্যন ছাবমিটৰ সময়ত কি ডকুমেণ্ট লাগিব সেইখিনি ক্ষেত্ৰত একদম সুন্দৰভাৱে আমি ইতিমধ্যে এখন চেকলিষ্ট আমি তৈয়াৰ কৰিছোঁ, য'ত তেওঁলোকে নমিনেশ্যনৰ সময়ত তেওঁলোকে তেওঁলোকে যেতিয়া কালেক্ট কৰিবলৈ আমি লগত দি দিম। এজন কেণ্ডিডেটে কি দিব লাগিব, নমিনেশ্যন পেপাৰখন তেওঁ দিব লাগিব। তাৰ লগত তেওঁ চাৰ্টিফাইড কপি অফ ইলেক্টৰেল ৰোল, অৰ্থাৎ তেওঁ যিটো সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিব তাৰ লেটেষ্ট চাৰ্টিফাইড ইলেক্টৰেল ৰোলখন দিব লাগিব। বাকী যায় ক্লিয়াৰেঞ্চ দিব লাগিব তেওঁলোকে। আৰু তেওঁলোকে দিব লাগিব এটা বেংকৰ ডেডিকেটেড একাউণ্ট, যিটো নমিনেশ্যনৰ আগে খুলি পেলাই তেওঁলোকে ইয়াত দিব লাগিব। আৰু এফিডেভিট আমাৰ 5খন টোটেল এফিডেভিট তেওঁলোকে দিব লাগিব। 5খন এফিডেভিটৰ ভিতৰত আছে আপোনাৰ এণ্টিচিডেণ্ট আছে, ক্ৰিমিনেল কেৰেক্টাৰ এণ্টিচিডেণ্ট। তাৰপিছত তেওঁলোকৰ ঘৰত ফাংচনেল টয়লেট আছে, বিবাহৰ সময়ত তেওঁৰ বয়স কিমান আছিল, তেওঁৰ পত্নীৰ বয়স কিমান আছিল, তেওঁৰ 2টা লিভিং চিলড্ৰেন আছিলে, আৰু এডুকেশ্যন কোৱালিফিকেশ্যন এইখিনি দিব। কাৰণ এতিয়া মেট্ৰিক পাছ হ'ব লাগে আৰু OBC ST আৰু SC ক্ষেত্ৰত 10মলৈকে পঢ়া হ'ব লাগে। ইতিমধ্যে আমি এই সকলো সামগ্ৰী নমিনেশ্যনৰ লগত তেওঁলোকক দিয়া হ'ব। তাৰ বাহিৰেও আমি তেওঁলোকৰ সুবিধাৰ কাৰণে ইতিমধ্যে আমি বাকিজাৰ ব্ৰাঞ্চত আমি এক্সট্ৰা কাউণ্টাৰ খুলি দিছোঁ। যিসকল ইণ্টেণ্ডিং কেণ্ডিডেট আহে তেওঁলোকে যাতে শিক্ষাৰ চাৰ্টিফিকেট পায়, বা আমি ঠিক তেনেকৈ আমাৰ চাব ৰেজিষ্টাৰ অফিচতো আমি কৰি দিছোঁ নন ইনকামবেঞ্চিৰ কাৰণে। আৰু তাৰ বাহিৰেও আমি এটা আপোনাৰ কমপ্লেইন এড্ৰেছেছ আমি এটা গ্ৰিভেঞ্চেছ চেল এটাও খুলিছোঁ। তাত যদি কিবা দৰকাৰ হয় ইমিডিয়েটলি আমি তেওঁলোকক ছাপোৰ্ট দিম। প্ৰস্তাৱকজন প্ৰথম কথা, প্ৰস্তাৱকজন যিটো সমষ্টিৰ কাৰণে তেওঁ মানুহজনক প্ৰস্তাৱ কৰোঁ তাৰ তেওঁ ভোটাৰ হ'ব লাগিব, চাৰ্টিফাইড কপি তেওঁৰ হাতত থাকিব লাগিব, দিব লাগিব। আৰু এজন প্ৰস্তাৱকে 3টা লেভেলতে তেওঁ কৰিব পাৰে। তেওঁ যদি ৱাৰ্ড মেম্বাৰ কৰিলে, তেওঁ AP মেম্বাৰ কৰিলে, ZP তেওঁ কৰিব পাৰে। কিন্তু একেটা লেভেলত 2জন ৱাৰ্ড মেম্বাৰ বা 2জন AP বা 2জন ZP তেওঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।